নমস্কাৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ আপকামিং DLED পেটেণ্ট টেষ্ট আৰু BEDৰ হেল্পফুল হোৱাকৈ 25টা জিকেৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে সকলোখিনি কুৱেশ্যন আনচাৰ আপোনালোকে মনত ৰাখিব পাৰিব আৰু আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু অহা দেখা যায়। প্ৰিভিয়াছ ইয়েৰতো এনেকুৱা কুৱেশ্যন আনচাৰ আহিছিলে। ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকৰ 1ৰ পৰা 25টা কুৱেশ্যন আনচাৰ আলোচনা কৰিছোঁ। সেইটো ভিডিঅ' চাব, ডেছক্ৰিপশ্যনত লিংক দি ৰাখিছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি এমব্ৰেছ হিন্দুজিম। আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম শাসক কোন আছিলে? ইয়াৰে থকা বিকল্পসমূহৰ ভিতৰত কাৰেক্ট আনচাৰ হৈ যাব জয়ধ্বজ সিংহ, অৰ্থাৎ জয়ধ্বজ সিংহ প্ৰথমজন ব্যক্তি যিজনে আহোম ৰাজত্বকালত হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ডাইনেষ্টিজ ইনস্ক্ৰিপশ্যনছ আৰ দ্য অল্ডেষ্ট কেননছ ডিছকভাৰ্ড ইন আছাম ৰিলেটেড টু? অসমৰ আৱিষ্কৃত হোৱা আটাইতকৈ পুৰণি কামানৰ সৈতে কোনটো বংশৰ শিলালিপি সম্পৰ্ক আছে? ইয়াৰে থকা বিকল্পসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন নম্বৰ বি, কোচ। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য ক্ৰনিকেল ৰাজপ্ৰখ্যান বাই মুচি জয়নাথ ঘোষ ডেপিচিট? মুচি জয়নাথ ঘোষৰ বুৰঞ্জী ৰাজপাখায়ন কি চিত্ৰৰ কথা উল্লেখ আছে? ইয়াৰে থকা বিকল্পসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি, কোচৰ কথা চিত্ৰত উল্লেখ আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ পুৰণ? শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিলে? ইয়াৰে থকা বিকল্পসমূহৰ ভিতৰত কাৰেক্ট বিকল্পটো হৈছে অপশ্যন নম্বৰ চি, 1449 চনত শ্ৰীমন্ত শংকৰদেৱে জন্ম হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট বৰবৰুৱা অফ দ্য আহোম কিংডম? আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা কোন আছিলে? এইটো নিশ্চয় জানে, মোমাই তামুলী বৰবৰুৱা আছিল প্ৰথমজন আহোমৰ বৰবৰুৱা। নেক্সট কুৱেশ্যন, দ্য চুতীয়া কিংডম ৱাজ এষ্টাব্লিছ বাই হোম? চুতীয়া কিংডম কোনে প্ৰতিষ্ঠা কৰিছিল বা চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে থকা বিকল্পৰ ভিতৰত অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হৈ যাব বীৰপাল, অৰ্থাৎ বীৰপালে প্ৰথম চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। ডিউৰিং দ্য ইনভেনশ্যন অফ মহাম্মদান বিন বখতিয়াৰ খিলজী, হু ৱাজ দ্য ফাৰ্ষ্ট লোকেল মেন ফ্ৰম মেছ ট্ৰাইব টু কনভাৰ্ট টু ইছলাম? মহম্মদ বিন বখতিয়াৰ খিলজীৰ আমন্ত্ৰণৰ সময়ত বা আক্ৰমণৰ সময়ত, ইয়াতে টাইপিং মিষ্টেক হৈছে, ইয়াতে ইনভেনশ্যন, চ' আক্ৰমণৰ কথা হ'ব, আমন্ত্ৰণ নহয়। চ' মেছ জনগোষ্ঠীৰ পৰা কোনজনে মেছ জনগোষ্ঠীৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন স্থানীয় লোক কোন আছিল? ঠিক আছে, ইনভাইটেশ্যন আমন্ত্ৰণ হ'ব। চ' নেক্সট ইয়াৰে এনচাৰটো হৈ যাব আলী মেছ। আলী মেছ আছিল প্ৰথমজন ব্যক্তি যিজনে মহম্মদ বিন বখতিয়াৰ খিলজীৰ আমন্ত্ৰণত মেছ সম্প্ৰদায়ৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। অপশ্যন নম্বৰ চি কাৰেক্ট আনচাৰ হৈ যাব আলী মেছ। নেক্সট কুৱেশ্যন নম্বৰ 33, হু এমং দ্য ফলোয়িং ৱাজ নট এ ৰুলাৰ অফ কোচ হাজো? কোচ হাজোৰ কোনজন শাসক নাছিলে? ইয়াৰে থকা অপশ্যন নম্বৰ চি কাৰেক্ট হৈ যাব লক্ষ্মী নাৰায়ণ। লক্ষ্মী নাৰায়ণে কোচ হাজোৰ শাসক নাছিলে। নেক্সট 34, হু ৱাজ দ্য ইনগ্ৰেল প্ৰেচিডেণ্ট অফ দ্য আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি? আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি কোন আছিলে? উন্মোধনী সভাপতি বা প্ৰথমজন সভাপতি কোন আছিলে? এইটো হৈছে কুলধৰ চলিহা, অৰ্থাৎ কুলধৰ চলিহা আছিলে প্ৰথমজন অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ সভাপতি। নেক্সট কুৱেশ্যন, নেম দ্য ৰিপ্ৰেজেণ্টেটিভ অফ আছাম হু পাৰ্টিচিপেট ইন দ্য দাণ্ডি মাৰ্চ? এইটো কুৱেশ্যন আগৰবাৰো কৰোৱা হৈছিলে। এইটো হৈ যাব লীলাধৰ বৰুৱা, অৰ্থাৎ লীলাধৰ বৰুৱা আছিলে অসমৰ পৰা পাৰ্টিচিপেট কৰা প্ৰথমজন দাণ্ডি যাত্ৰাত পাৰ্টিচিপেট কৰা ব্যক্তি আছিলে। হু এলং দ্য মনিৰাম দেৱান ৱাজ হেংড 26 of 1858? 1858 মনিৰাম দেৱানৰ লগত কাক হেং কৰা হৈছিল বা ফাঁচি দিয়া হৈছিলে? ইয়াৰে থকা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰ হৈ যাব পিয়লি বৰুৱা। পিয়লি বৰুৱাক মনিৰাম দেৱানৰ লগত ফাঁচি দিছিল। পিয়লি ফুকন নহয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 37, হু ইজ ৰেফাৰ্ড এজ দ্য বকুল বনৰ কবি? অসমীয়া সাহিত্যৰ কাক বকুল বনৰ কবি বুলি জনা যায়? এইটো কুৱেশ্যন হৈ যাব আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয়। নেক্সট 38 নম্বৰ কুৱেশ্যন, হুইচ অথৰ ৰোড দ্য বুক প্ৰহ্লাদ চৰিত? প্ৰহ্লাদ চৰিত বুকখন কোনে লিখিছিল? এইটো হেম সৰস্বতী হৈ যাব কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ হৈ যাব হেম সৰস্বতী হৈ যাব। প্ৰহ্লাদ চৰিত বুকখনৰ ৰচক আছিলে। নেক্সট কুৱেশ্যন, হুইচ আছামিজ পয়েট ট্ৰান্সলেটেড বাল্মীকি ৰামায়ণ ইনটু আছামিজ ভাৰ্ছ এজ সপ্তকণ্ঠ ৰামায়ণ? সপ্তকণ্ঠ ৰামায়ণ কোনজন অসমীয়া কবিয়ে বাল্মীকি ৰামায়ণক সপ্তকণ্ঠ ৰামায়ণ বুলি অসমীয়ালৈ অনুবাদ কৰিছিল? এইটো হৈ যাব মাধৱ কন্দলী। মাধৱ কন্দলীয়ে কি কৈছে, সপ্তকণ্ঠ ৰামায়ণটো ৰচনা কৰিছিলে। বাল্মীকিয়ে যি ৰামায়ণ ৰচনা কৰিছিল সেই বাল্মীকি ৰামায়ণক অসমীয়ালৈ ট্ৰান্সলেট কৰিছে সপ্তকণ্ঠ ৰামায়ণ। এইটো অনন্ত মাধৱ কন্দলী হৈ যাব। অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ হৈ যাব। নেক্সট কুৱেশ্যন 40 নম্বৰ, হুৱেৰ ইজ দ্য মেইন চেণ্টাৰ অফ দ্য আছাম চিল্ক ইণ্ডাষ্ট্ৰী? অসমৰ ৰেচম উদ্যোগৰ মুখ্য কেন্দ্ৰ ক'ত আছে? এইটো অপশ্যন বি কাৰেক্ট এনচাৰ হৈ যাব শুৱালকুছি কাৰেক্ট এনচাৰ। এট হুইচ প্লেচ ডিড শংকৰদেৱ এষ্টাব্লিছ দ্য ফাৰ্ষ্ট নামঘৰ? শংকৰদেৱে ক'ত প্ৰথমবাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে? এইটো হৈ যাব বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱে পোনপ্ৰথমবাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰিছিল। দ্য ফাৰ্ষ্ট মোৱামৰীয়া আপৰাইজিং বিগান ডিউৰিং দ্য ৰুলাৰ অফ হুইচ কিং? কোনজন ৰজাৰ শাসনকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিলে? এইটো হৈ যাব লক্ষ্মী সিংহ। অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ হৈ যাব লক্ষ্মী সিংহৰ ৰাজত্বকালত পোনপ্ৰথমবাৰৰ বাবে 1769 চনত ফাৰ্ষ্ট মোৱামৰীয়া ৰিভলিউশ্যন ষ্টাৰ্ট হৈছিল। মোৱামৰীয়া আপৰাইজিংটো আৰম্ভ হৈছিল। হু আৰ দ্য বুৰিয়েল মন্স অফ দ্য আহোম
ৰিয়েলিটি কমনলি ন'ন এজ আহোম ৰাজত্ব সমাধি টিলাটিক সাধাৰণতে কি বুলি কোৱা হৈছিল ইয়াৰ থকা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন হৈছে অপশ্যন নম্বৰ চি মৈদাম বুলি কোৱা হৈছিল আহোমৰ সমাধিস্থলসমূহক নেক্সট দ্য টাইটেল বুঢ়া ৰজা ৱাজ এছ'চিয়েটেড উইথ হুইচ টু আহোম কিং দুজন ৰজাক বুঢ়া ৰজা বুলি কোৱা হৈছিলে বুঢ়া ৰজা আছিল প্ৰতাপ সিংহ নেক্সট আৰু এজন আছিল ইয়াতে আছে প্ৰতাপ সিংহ আৰু গদাধৰ সিংহ তেখেতক বুঢ়া ৰজা বুলি কোৱা হৈছিলে অপশ্যন নম্বৰ ডি কাৰেক্ট এনচাৰ হৈ যাব হু ৱাজ দ্য স্প'জ অফ কাৰেংগনীৰ কোনজন পত্নী আছিল কাৰেংগনীৰ পত্নী আছিল এইটো হৈ যাব ৰাজেশ্বৰ সিংহ যদি কিবা ভুল হৈছে এইটোত মোক কাৰেকশ্যন কৰি দিব ৰাজেশ্বৰ সিংহ নেক্সট কুৱেশ্যন হুইচ আহোম কিং প্লেণ্ড এজ ইনভেশ্যন অফ বেংগল কোনজন আহোম ৰজাই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিল এইটো হৈ যাব ৰুদ্ৰসিংহ হৈ যাব নেক্সট ইন হুইচ ইয়াৰ দ্য বাৰ্মিজ ফাৰ্ষ্ট ইনভেনশ্যন ষ্টাৰ্টেড বাৰ্মিজ ফাৰ্ষ্ট ইনভেনশ্যন হৈছিলে 1817 চনত নেক্সট ইন হুইচ ইয়াৰ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন হৈছিলে 1826 চনত 24 ফেব্ৰুৱাৰী চনত ইয়াণ্ডাবু ট্ৰিটি হৈছিলে হুইচ কিং কণ্ডাক্টেড দ্য ফাৰ্ষ্ট অৰ্গেনাইজেশ্যন পপুলেশ্যন চেঞ্চাছ ইন আছাম কোনজন আহোম ৰজাই প্ৰথম যি জনগণনা আৰম্ভ কৰিছিল সেইটো চুহুংমুং অপশ্যন নম্বৰ এ কাৰেক্ট এনচাৰ হৈছে চুহুংমুঙে প্ৰথমতে চেঞ্চাছ আৰম্ভ কৰিছিল হু ৱাজ বিছানং কোন আছিল বিছানং এজন কি আছিলে এইটো আপোনালোকে কমেণ্ট কৰি জনাব এজন নাগা চিফ মোগল চিফ কাছাৰী চিফ চিংফো চিফ এইটো কোনটো হয় কাৰেক্ট এনচাৰটো আপোনালোকে কমেণ্ট কৰি জনাব ভিডিঅ'টো আজিলৈ এই পৰ্যন্ত আছিল ভিডিঅ'টো চাই ধন্যবাদ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাইছিলে পেজটো ফ'ল' কৰি দিব থেংক ইউ